ৰাতি আনুমানিক 1:30মান বজাত বনৰীয়া হাতী 4টামান আহি এই মোৰ কাকাৰ ঘৰ ভাঙি ধান আছিল 12 মোন ধানখিনি গোটেইখিনি খাই গ'ল। চাউল আছিল, চাউল খাল গোটেইখিনি খাই গ'ল। হাতী 4টা আছিল। আমাৰ পৰ্বতজোৰা পাহাৰৰ পৰা ওলাই আহিছে মহময়া ভিচিডিচিৰ অন্তৰ্গত চিঙিমাৰী গাঁৱত। ক্ষয়ক্ষতি আমাৰ কাকাৰ 3টা ঘৰ ভাঙছে আৰু ধান 12 মোন আৰু চাউল আছিল 2 বস্তামান আৰু মামাৰ ঘৰ এটা আছে এইটো ভাঙিছে। এইটোতো মোটামুটি 4-5 মোনমান ধান খাইছে। এই ৰাইজ আহিখিনি আগুন চাগুন জ্বলাই পিছত ওপৰ ফালে খেদি দিছোঁ। আহা নাই। তো আমি এইটোই আহ্বান জনাইছোঁ চৰকাৰক, যেহেতু বনৰীয়া বস্তু এই বনত থাকিবই, তো আমাৰ ইহঁতৰ পৰা মানে নিৰাপত্তা লাগে, ফৰেষ্টৰ মানুহবিলাকে চাব লাগে। ঘৰ টোটেল ভাঙিছে 4টা। টঙ্গীজিলা প্ৰথমত গাঁৱত ৰাতি 12টা বজাত তেতিয়া আমাৰ গাঁৱত 3টামান হাতী ওলাইছে। 4টামান হাতী ওলাইছে। আমি 12টাৰ পৰাই আমি ইমানলৈকে আমি হাতীবিলাক গাঁৱত মানে খেদি আছোঁ, কিন্তু এতিয়ালৈকে কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমাক সাহসী দিয়া নাই। আমি বহুতবাৰ ফোন কৰিছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক, কিন্তু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ ইয়াতে বিট অফিচ আছে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে আমাৰ ইয়াত গাঁৱত অহা নাই। কিবা ক্ষয়ক্ষতি কৰিছে নেকি? ক্ষয়ক্ষতি কৰা নাই ইমান, কিন্তু মানে ঘৰৰ ভিতৰত একেবাৰে গাঁৱৰ ভিতৰত সোমাই আহিছে। মানে মানুহৰ কঁঠাল গছনি মানুহৰ কঁঠাল গছৰ পৰা কঁঠাল খাই আছিলে। কিবা পিছে কেনেকৈ খেদিলে আপোনালোকে? জুই জ্বলাই? আমি জুই জ্বলাই খেদিছোঁ, মছলা জ্বলাই আমি খেদি দিছোঁ। আচলতে এই যে হাতী উপদ্ৰৱ, এই হাতীয়ে কিন্তু আচলতে এক প্ৰকাৰ নিৰ্ধাৰণ কৰিছে গাঁওবাসীক। হয়, বহুত আতংকময় সৃষ্টি কৰিছে গাঁৱত। কোনো মানুহ ঘুমাব পৰা নাই ভালকৈ, মানে ওৰে নিশাটো উজাগৰে কটাব লগা হ'ল। হয়। ঠিক আছে। ৰাতি আনুমানিক 1:30মান বজাত বনৰীয়া হাতী 4টামান আহি এই মোৰ কাকাৰ ঘৰ ভাঙি ধান আছিল 12 মোন ধানখিনি গোটেইখিনি খাই গ'ল। চাউল আছিল, চাউল খাল গোটেইখিনি খাই গ'ল। হাতী 4টা আছিল। আমাৰ পৰ্বতজোৰা পাহাৰৰ পৰা ওলাই আহিছে মহময়া ভিচিডিচিৰ অন্তৰ্গত চিঙিমাৰী গাঁৱত। ক্ষয়ক্ষতি আমাৰ কাকাৰ 3টা ঘৰ ভাঙছে আৰু ধান 12 মোন আৰু চাউল আছিল 2 বস্তামান আৰু মামাৰ ঘৰ এটা আছে এইটো ভাঙিছে। এইটোতো মোটামুটি 4-5 মোনমান ধান খাইছে। এই ৰাইজ আহিখিনি আগুন চাগুন জ্বলাই পিছত ওপৰ ফালে খেদি দিছোঁ। আহা নাই। তো আমি এইটোই আহ্বান জনাইছোঁ চৰকাৰক, যেহেতু বনৰীয়া বস্তু এই বনত থাকিবই, তো আমাৰ ইহঁতৰ পৰা মানে নিৰাপত্তা লাগে, ফৰেষ্টৰ মানুহবিলাকে চাব লাগে। ঘৰ টোটেল ভাঙিছে 4টা। টঙ্গীজিলা প্ৰথমত গাঁৱত ৰাতি 12টা বজাত তেতিয়া আমাৰ গাঁৱত 3টামান হাতী ওলাইছে। 4টামান হাতী ওলাইছে। আমি 12টাৰ পৰাই আমি ইমানলৈকে আমি হাতীবিলাক গাঁৱত মানে খেদি আছোঁ, কিন্তু এতিয়ালৈকে কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমাক সাহসী দিয়া নাই। আমি বহুতবাৰ ফোন কৰিছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক, কিন্তু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ ইয়াতে বিট অফিচ আছে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে আমাৰ ইয়াত গাঁৱত অহা নাই। কিবা ক্ষয়ক্ষতি কৰিছে নেকি? ক্ষয়ক্ষতি কৰা নাই ইমান, কিন্তু মানে ঘৰৰ ভিতৰত একেবাৰে গাঁৱৰ ভিতৰত সোমাই আহিছে। মানে মানুহৰ কঁঠাল গছনি মানুহৰ কঁঠাল গছৰ পৰা কঁঠাল খাই আছিলে। কিবা পিছে কেনেকৈ খেদিলে আপোনালোকে? জুই জ্বলাই? আমি জুই জ্বলাই খেদিছোঁ, মছলা জ্বলাই আমি খেদি দিছোঁ। আচলতে এই যে হাতী উপদ্ৰৱ, এই হাতীয়ে কিন্তু আচলতে এক প্ৰকাৰ নিৰ্ধাৰণ কৰিছে গাঁওবাসীক। হয়, বহুত আতংকময় সৃষ্টি কৰিছে গাঁৱত। কোনো মানুহ ঘুমাব পৰা নাই ভালকৈ, মানে ওৰে নিশাটো উজাগৰে কটাব লগা হ'ল। হয়। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।